মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ যিটো দ্বিতীয় পৰ্যায়ৰ ইণ্টাৰভিউ আছিলে সেই ইণ্টাৰভিউটো অলৰেডি যোৱাকালিৰ পৰা আৰম্ভ হৈছে। আপোনালোকে যিসকলে এই যিটো দ্বিতীয় পৰ্যায়ৰ এপ্লাই হৈছিলে আপোনালোকে এপ্লাই কৰিছে যদি আপোনালোকে নিশ্চয় ইণ্টাৰভিউ দিব পাৰিব। বিশেষকৈ এটা কথা ইয়াতে লক্ষ্য কৰিবলগীয়া আছে, সেই কথাটো হৈছে আপোনালোকে যদি প্ৰজেক্ট দিব আপোনালোকে ছাবমিট কৰিছে তেতিয়াহ'লেহে আপোনালোকে এই ইণ্টাৰভিউটো দিব পাৰিব। এতিয়া কথা হৈছে যে আপোনালোকে নিশ্চয় আশা কৰি আছে যে মোৰ মেছেজ অহা নাই বা মই কল লেটাৰ ডাউনলোড কৰিব পৰা নাই, সেইখিনি আপোনালোকে কথা কৈছে। বিশেষকৈ প্ৰথমে আপোনালোকক জনাই দিওঁ এই যিটো অসমৰ কোনকেইখন জিলাৰ এই ইণ্টাৰভিউটো আৰম্ভ হৈছে মই আপোনালোকে এটা এটাকৈ পঢ়ি শুনাই দিছোঁ, আপোনালোকে শুনি থাকিব। বিশেষকৈ গোৱালপাৰাৰ বেছি সংখ্যকে ইণ্টাৰভিউত অৱতীৰ্ণ হৈছে আৰু তাৰপিছত আছে কোকৰাঝাৰ আছে, তাৰপিছত বঙাইগাঁও আছে, ধেমাজি আছে, তামুলপুৰ আছে, তাৰপিছত ইয়াতে ডিব্ৰুগড় আছে, এইখিনি ডিষ্ট্ৰিক্ট আছে আৰু বাকী সেইখিনি কথা কৈ আছোঁ আমি। চিৰাঙত আছে, তাৰপিছত ধুবুৰীত আছে, তাৰপিছত আছে আপোনালোকে ইয়াতে চাই আছে নলবাৰীত আছে। তো এতিয়া কথা হৈছে মই যিখিনি ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ অকল এইখিনি ডিষ্ট্ৰিক্টৰ যে ইণ্টাৰভিউ আৰম্ভ হৈছে তেনেকুৱা নহয়। আচলতে এই যিখিনি ডিষ্ট্ৰিক্টৰ কথা মই কৈছোঁ এই ডিষ্ট্ৰিক্টৰ আমি ইনফৰ্মেশ্যন পাইছোঁ, মানে যিবিলাকে ইণ্টাৰভিউ দিছে তেওঁলোকে আমাক জনাইছে যে আমি ইণ্টাৰভিউ দি আহিছোঁ আৰু সেইখিনি কথা আপোনালোকক জনাইছোঁ। আৰু বিশেষকৈ যিবিলাকৰ ডিষ্ট্ৰিক্টৰ জিলাৰ নাম মই কোৱা নাই তেনেকুৱা নহয় যে তেওঁলোকৰ ইণ্টাৰভিউ আৰম্ভ হোৱা নাই, তেওঁলোকৰ জিলাৰ ইণ্টাৰভিউ আৰম্ভ হোৱা নাই তেনেকুৱা নহয়। আচলতে তেওঁলোকৰ ইনফৰ্মেশ্যন মই পোৱা নাই, সেইকাৰণে আপোনালোকক জনাব পৰা নাই। কিন্তু মই যিখিনি কথা কৈছোঁ তেওঁলোকে ইয়াৰ যিবিলাক এপ্লিকেণ্ট আছিলে তেওঁলোকে ইণ্টাৰভিউ দি আছে আৰু তেওঁলোকৰ কি কি লাগিব ডকুমেণ্টছখিনি সেইখিনিও মই বিতংকৈ আপোনালোকক জনাই দিম। আৰু বিশেষকৈ আপোনালোকে যিটো কল লেটাৰ আপোনালোকে মাষ্ট বি লাগিবই, আৰু ইয়াতে আপোনালোকে কলো কৰিব পাৰে DIC অফিচৰ পৰা। তাৰপিছত আছে আপোনালোকে কল লেটাৰ ডাউনলোড কৰিব, মেছেজ আহিব পাৰে। এইখিনি মানে আপোনালোকে ইণ্টাৰভিউ দিয়াৰ কাৰণে এটা অপশ্যন আছে। যদি আপোনাৰ মেছেজ অহা নাই কোনো ডাঙৰ কথা নহয়, যদি আপোনাৰ কল লেটাৰ ডাউনলোড কৰিব পাৰিছে হৈ যাব। এতিয়া কথা হৈছে ইয়াতে ডকুমেণ্টছখিনি আপোনালোক কি ল'ব। ইয়াতে প্ৰথম কথা হৈছে মেইন যিটো আপোনালোকৰ কল লেটাৰ লাগিব আৰু এপ্লিকেশ্যন ফৰ্মখন, মানে আপোনালোক এপ্লাই যিটো কৰিছে সেই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোক লাগিব। ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন মানে আপোনালোকে এই ডাটাখিনি লাগিব মই কথা কৈছোঁ। আৰু লাগিব আপোনালোকে এই যিটো প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে ছাবমিট কৰিছে বিজনেছ প্লানটো, মেইন কথা হৈছে বিজনেছ প্লানটো। আপোনালোকে বিজনেছ প্লান যদি ভালদৰে বনাইছে মানে আপোনালোকে সেই বিজনেছ প্লানৰ বেচিছতে আপোনালোকে চিলেকশ্যন পাব। বিশেষকৈ মানে আপোনালোকে এই যিটো বিজনেছ কৰিব বিচাৰি আছে মানে আইডিয়াটো আপোনালোক কেনেধৰণৰ, আপোনাক 5 লাখ টকা দিব বা 2 লাখ টকা দিব, আপোনাৰ সেই টকাখিনি কেনেদৰে ইউজ কৰিব, কেনেদৰে ব্যৱহাৰ কৰি আপোনালোকে এই বিজনেছটোৰ পৰা লাভ কৰিব, তেতিয়াহে চৰকাৰে আপোনাক পইচাখিনি দিব। মানে আপোনাৰ বিজনেছ প্লানটো যদি চৰকাৰৰ পচন্দ হয় সেই হিচাপতহে পইচা দিব। তাৰপিছত কথা কৈছোঁ প্ৰজেক্ট ৰিপৰ্ট লাগিব, এপ্লিকেশ্যন ফৰ্মখন লাগিব আৰু কল লেটাৰ লাগিব আৰু ডকুমেণ্টছ মানে আপুনি কোৱালিফিকেশ্যন মানে কিমানখিনি আছিলে। যদি আপোনালোকে এই যিটো আপোনাৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন আছে, যদি চাৰ্টিফিকেট আছে ৰেজিষ্ট্ৰেশ্যন কৰা আছে সেইখিনি লাগিব। তো এইখিনি ডকুমেণ্টছ লাগিবই মাষ্ট বি। যদি আপোনালোকে যদি জেনেৰেল কেটাগৰী হয় তেনেহ'লে মেট্ৰিক পাছ এইটো মাষ্ট বি লাগিবই, সেইখিনি চাৰ্টিফিকেট লাগিব। এইখিনি আছে কথা। আৰু বাকী মই যিখিনি ডিষ্ট্ৰিক্টৰ কথা কোৱা নাই, যদি ইয়াৰ বাহিৰৰ এপ্লিকেণ্ট আছে, যদি আপোনালোকে ইণ্টাৰভিউ দিছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে কমেণ্ট কৰে এই কমেণ্ট চাই কিছুমানে জানিব পাৰিব যে আচলতে আমাৰ ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ আৰম্ভ হৈছে। আৰু যিবিলাকে ইণ্টাৰভিউ দি আহিছে অল দি বেষ্ট। আৰু এটা বিশেষকৈ ভিডিঅ' বনাই দিম আৰু এই ইণ্টাৰভিউত কেনেধৰণৰ প্ৰশ্ন সোধে সেইখিনি বিষয় লৈ আপোনালোকক জনাই দিম, চাই থাকিব। আৰু বিশেষকৈ যিবিলাকে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।